আগতে মানে জিঅ' বেগৰ কামখিনি আৰম্ভ হৈছিল, কিন্তু কামখিনি মানে আমাৰ জনামতে ইমান ভালকৈ কৰা নাই। যদি কৰিলে হয় তেন্তে মানে মানে আজি যি ঘটনা হৈছে এই ঘটনাটো মানে নহ'ল আৰু বাৰিষাৰ এই বস্তি বাৰী মানে ভাঙি আছে। বান্ধাৰ পিছত সিহঁতে বাৰিঘৰ কৰিছিল, মাত্ৰ 2 মাহ 3 মাহ মানে হ'ল মানে। এতিয়া 2 মাহ যোৱাৰ পিছত মানে এতিয়া ভাঙি আছে। নদীয়ে ভাঙি আছে। এইটো এই বেকী নদী, এইটোৱে বেকী নদী। তাৰমানে 6 মাহ যোৱাই নাই তাৰমানে, চব মানে কাম শেষ হৈছে 3 মাহ মান হৈছে আৰু এনেকুৱা হেৰি। কিন্তু 3 মাহ পিছতে মানে ইয়াৰ পৰা ভাঙি গৈছে। এতিয়া ভাঙি আছে। এতিয়া মানে তেখেতৰ ঘৰটো আজি মানে গেলে মানে আমি বজাৰত থকাৰ কাৰণে তাৰমানে সিহঁতক লগত থাকি মানে ভাঙি চাঙি এতিয়া মানে হেৰি কৰি দিলোঁ। কিন্তু এতিয়া তাৰমানে যি অৱস্থা হৈছে ইয়াৰ মানে থকা মানে ব্যৱস্থাই নাই, ৰাস্তাত থাকিব লাগিব। আগত অলপ ভাঙিছিল, ভাঙাৰ পিছত আমি কৈছোঁ যে সোনকালে কামটো কৰিব লাগে। অৱহেলাৰ কাৰণে আজি এনেকুৱা হৈ আছে। সোনকালে কামটো কৰিলে আজি নাভাঙিলেই হয়। তাৰমানে আজি ভাঙিছে কিহৰ কাৰণে? অৱহেলাৰ কাৰণে ভাঙিছে না। কামটো অতি সোনকালে হ'ব লাগে। আপোনালোকৰ অনুৰোধ এইটোৱে, আপুনি প্ৰশাসনক কিয় জনাব নাজানো আমি, কিন্তু কামটো সোনকালে হ'ব লাগে। ইষ্টিমেট মতেতো আমি জানাৰ মতে হোৱা নাই। ইষ্টিমেট হ'লে আজি নাভাঙিলেই হয়। ফটো চটো মাৰি কিনে যায়, যোৱাৰ পিছত আকৌ 2 দিন খবৰ নাথাকে। পিছত আকৌ 2 দিন পিছত আহিব, ইঞ্জিনিয়াৰ আহে আৰু ক'ৰ পৰা কি ডিচি মিচি আহি কিনে চাই কিনে আকৌ গুচি যায়। এনেকৈ আহি কিনে ফটো মাৰা আমি চোৱা নাই। আমি কামটো সোনকালে চাইছোঁহে। কামটো ভাল হ'ব লাগে আৰু আপোনালোকে তদন্ত কৰি কি কৰিব লাগে আপোনালোকে কৰিব। কামটো আমাৰ কালিৰ পৰা কেনেকৈ কাম কৰিব আমি নাজানো। কালিৰ পৰা নাভাঙে, সেইটোৱে আমাৰ অনুৰোধ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।